1977 চনতে আৰম্ভ হোৱা দেৰগাঁৱৰ একমাত্ৰ সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিষ্ঠান আছিল এই গোদামটো য'ত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে নিয়োজিত হৈ আছিল 300ৰো অধিক খিলঞ্জীয়া পৰিয়াল দেৰগাঁৱৰ লগতে প্ৰায় 15টাৰো অধিক কেন্দ্ৰলৈ বিনামূলীয়া চাউল প্ৰেৰণ কৰা হৈছিল এই গোদামটোৰ পৰা দেৰগাঁৱৰ অৰ্থনৈতিক অৱস্থাত প্ৰভাৱ পেলোৱা এই প্ৰতিষ্ঠানটো হঠাৎ বন্ধ হৈ পৰাত আচৰিত দেৰগাঁৱৰ ৰাইজ গোদামঘৰটো স্থানান্তৰৰ খবৰ বিয়পি পৰাৰ পাছত এতিয়া হাহাকাৰ কৰ্মৰত শ্ৰমিকৰ চৰকাৰলৈ শ্ৰমিকসকলৰ আহ্বান কিবা এটা ব্যৱস্থা কৰি পুনৰ আৰম্ভ কৰক গোদামটো আনহাতে প্ৰতিষ্ঠানটোৰ মালিক পক্ষৰ ওপৰতো অসন্তুষ্ট শ্ৰমিকসকল মালিকৰ ভুলৰ বাবে প্ৰতিষ্ঠানটো বন্ধ হৈ পৰাৰ অভিযোগ কৰ্মৰত শ্ৰমিকৰ দেৰগাঁওবাসীৰ চিনাকি এএফচিআই গোদামটো অতি সন্তৰ্পণে স্থানান্তৰিত কৰাৰ সিদ্ধান্তত ক্ষুব্ধ দেৰগাঁৱৰ ৰাইজ আৰু এই সন্দৰ্ভত আমি সবিশেষ কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক চম্পক দত্তৰ জৰিয়তে হয় দেৰগাঁওবাসীৰ বাবে অতি এটা উদ্বেগজনক খবৰ এই যে 1977 চনতে ইয়াত স্থাপন কৰা ভাৰতীয় খাদ্য নিগমৰ অৰ্থাৎ এফচিআই যিটো দেৰগাঁওস্থিত গুদাম এই গুদামটো ইয়াৰ পৰা স্থানান্তৰিত কৰা হ'ল অৰ্থাৎ এই যিটো গুদাম আপোনালোকক আমি দেখুৱাইছো প্ৰতিদিন টাইমৰ দৰ্শকসকলক এই যিটো আপোনালোকে গুদাম দেখিছে এই গুদামটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল ইয়াত যিসকল লোকে কাম কৰে প্ৰায় 200ৰো অধিক পৰিয়ালে ইয়াতে কৰ্মৰত অৱস্থাত আছিল কিন্তু এই সকলৰ এতিয়া এক প্ৰকাৰে তেওঁলোকৰ পেটৰ ভাতমুঠি হেৰালে বুলি ক'ব লাগিব আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটোৱেই যে সৰ্বভাৰতীয় পৰ্যায়ত যদি কিবা এটা প্ৰতিষ্ঠান আছিল বুলি দেৰগাঁৱত ক'ব পাৰি এই একমাত্ৰ এই যিটো এফচিআই গুদাম এই এফচিআই গুদামটোৱে আছিল এতিয়া কিন্তু এই যিটো গুদাম এই গুদামটো অতি সন্তৰ্পণে ইয়াৰ পৰা স্থানান্তৰিত কৰাৰ পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক ইয়াৰ লগত আপোনালোক জড়িত হৈ আছিলে এতিয়া আপোনালোকৰ এক প্ৰকাৰে পেটৰ ভাতমুঠি কাঢ়ি নিলে কি ক'ব হয় নমস্কাৰ আমি এই 1977 চনতে প্ৰতিষ্ঠা হৈ ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰটো দেৰগাঁৱত স্থিত ইয়াৰ লগতে মোৰ উত্তৰ প্ৰজন্ম ইয়াত জড়িত আছিল আমিও আজি 20 বছৰ ইয়াৰ লগত জড়িত আমি গাড়ী মালিক হিচাপে মই প্ৰেচিডেণ্ট হিচাপে বহুত বছৰ আছোঁ এয়া মোৰ সতীৰ্থ পবিত্ৰতা ছেক্ৰেটাৰী আছিল আমি ইয়াৰ দেৰগাঁৱৰ গুদামঘৰটো কোনো তেনেকুৱা অসুবিধা সৃষ্টি নোহোৱাকৈ চলি আছিল ইয়াৰ লগত অন্ততঃ 300টা পৰিয়াল জড়িত আছিল লেবাৰ আমাৰ ড্ৰাইভাৰ হেণ্ডিমেন প্লাছ আমাৰ যিখিনি ইয়াত শ্ৰমিকখিনি আছিল ইয়াত জড়িত আছিল 2019 চনত এই গুদামঘৰটো গুদামঘৰটো এটা কথা আছিল প্ৰতি 2 বছৰৰ মূৰে মূৰে টেণ্ডাৰ হয় এনেকুৱা এটা ছিষ্টেম এটা আছিল 19 চনত যেতিয়া টেণ্ডাৰ হ'ব হ'ল তেতিয়া তেখেতসকলে এটা কাৰ্টিয়া দিছিল যে গুদামঘৰটো কেইটামান বস্তু বনাই দিব লাগে অকল এটা অফিচ ঘৰ এটা ইউৰিনেল আৰু আমাৰ গুদামঘৰটো ফ্ল'ৰখন বেয়া হৈ গৈছিল সেই অৱস্থাত গুদামঘৰৰ মালিক প্ৰদীপ খাদৰীয়া ডাঙৰীয়াক তেখেতসকলে ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন দিলে যে এইকেইটা কেইটা বস্তু লাগে তেতিয়া প্ৰদীপ খাদৰীয়া তাৰপিছতে 19 চনতে আকৌ কৰোণা আৰম্ভ হৈ গ'ল 19-20 গ'ল 23 চনত যেতিয়া গুদামটোত বন্ধ হোৱাৰ উপক্ৰম হ'ল তেতিয়া আমি খাদৰীয়াক আকৌ ক'লোঁ যে এইটো এনেকুৱা হৈছে কণ্ডিশ্যন কি হ'ব তেতিয়া প্ৰদীপ খাদৰীয়াক বনাম বুলি কওঁতেই আপোনাৰ 23 চনত আগষ্ট নৱেম্বৰ মাহত গুদামঘৰটো বন্ধ কৰি দিলে এতিয়া মূল কথাটো এইটোৱেই ইয়াৰ পৰাই যিসকলে আৰু এনেদৰে এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমাৰ সাংবাদিক চম্পক দত্তৰ জৰিয়তে কিছু পৰিৱেশ দেখুৱালো কাৰণ এই বহু বছৰ পুৰণি গুদামঘৰটো যিটো কোনো জাননী নিদিয়াকৈ বা কাকো নজনাকৈ খবৰ নিদিয়াকৈ স্থানান্তৰৰ সিদ্ধান্ত লোৱা হৈছে আৰু যাৰ পিছতে এতিয়া যথেষ্ট ক্ষোভ উজাৰিছে সেই গুদামঘৰটোৰ লগত জড়িত কৰ্মচাৰী তথা শ্ৰমিকসকলে